हेलो बंधुসকল मैं आशा करूँ आपलोक सकलोৱে ভালে আছে। আজি নতুন এটা ভিডিও লৈছোঁ। ভিডিওটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 2023 আৰু 2024 চনৰ তালিকা প্ৰকাশ হৈছে আৰু এই তালিকাখন আপুনি কেনেকৈ অনলাইন চেক কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। হেল্ল' ভিউৱাৰ্ছ, আৰু 2023 চনৰ টকা সোমোৱা নতুন তালিকা আপোনালোকে অনলাইন চেক কৰিব পাৰিব আৰু কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। हेलो ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময়ে নতুনকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি প্ৰথমতে reporting.nic.in এইটো ৱেবছাইটত আহিব লাগিব। আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দিম, তাক ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি ইয়াত চাওক ষ্টেক হোল্ডাৰ আছে, গাইডলাইন্স আছে, একনলেজ নেটৱৰ্ক আছে আৰু তলত চাওক এজ পাৰ গাইডলাইন্স ফাইনেন্সিয়েল ইয়াৰ আৰু ইয়াত চাওক এজ পাৰ চেংচন ফাইনেন্সিয়েল ইয়াৰ। আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ ইণ্টাৰফেচ আপুনি দেখা পাব। ইয়াত চাওক এজ পাৰ জেনাৰেট ফাইনেন্সিয়েল ইয়াৰ আৰু এজ পাৰ চেংচন ফাইনেন্সিয়েল ইয়াৰ। আপুনি তলত চাওক চিলেক্ট বুলি আছে, আপুনি চিলেক্টত ক্লিক কৰিব। ইয়াৰ পৰা আপুনি ফাইনেন্সিয়েল ইয়াৰ 2023 আৰু 24 চিলেক্ট কৰি ল'ব আৰু অলপ ৱেইট কৰিব। পেজটো আপোনাৰ লোডিং ল'ব। অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত কেইবাটাও অপশ্যন পাব। ইয়াত চাওক এজ পাৰ জেনাৰেট ফাইনেন্সিয়েল ইয়াৰ, এজ পাৰ চেংচন ফাইনেন্সিয়েল ইয়াৰ আৰু ইয়াত চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ইয়াত চাওক IAY নিউ কনষ্ট্ৰাকশ্যন স্পেচিয়েল প্ৰজেক্ট আৰু ৱৰ্ল্ড চেণ্ট্ৰেল CM আৰু ইয়াত চাওক অল ষ্টেট CM বুলি আছে। আপুনি প্ৰথম যিটো আছে ইয়াতে আপুনি ক্লিক কৰি দিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আৰু অলপ ৱেইট কৰিব। পেজটো আপোনাৰ লোডিং ল'ব। হেল্ল' ভিউৱাৰ্ছ, আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক সম্পূৰ্ণ ষ্টেটৰ নাম দিয়া আছে। আপোনাৰ ষ্টেট আসাম চিলেক্ট কৰি ল'ব আৰু অলপ ৱেইট কৰিব। পেজটো আপোনাৰ লোডিং ল'ব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপুনি ইণ্টাৰফেচ আপুনি দেখা পাব। ইয়াত সম্পূৰ্ণ ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব আৰু চিলেক্টত ক্লিক কৰি দিব। এনেকৈ ইণ্টাৰফেচ আপুনি দেখা পাব। ইয়াত চাওক আপোনাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমান আপোনাৰ ব্লক আছে সম্পূৰ্ণ ব্লক শ্ব' কৰিব। আপোনাৰ যোনটো ব্লক হয় ব্লকৰ ওপৰত আপুনি ক্লিক কৰি দিব। ইয়াত চাওক ইয়াত আপোনাৰ সম্পূৰ্ণ ব্লকৰ নাম দিয়া আছে। ব্লকৰ চিধা চিধি ইয়াত চাওক আপোনাৰ চিৰিয়েল নাম্বাৰ দি আছে। আপুনি চিৰিয়েল নাম্বাৰৰ ওপৰত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। পেজটো আপোনাৰ লোডিং ল'ব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপুনি সম্পূৰ্ণ ব্লকৰ আণ্ডাৰত যিমান পঞ্চায়ত আছে পঞ্চায়তৰ আপোনাৰ সম্পূৰ্ণ লিষ্ট আপুনি এনেকৈ চেক কৰি চাব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপুনি নতুন তালিকাখন আপুনি চেক কৰি চাব পাৰিব আৰু কিমান টকাৰ নতুন চেংচন হোৱা লিষ্ট টকা আপোনাক কমাইছে আপুনি এনেকৈ চেক কৰি চাব পাৰিব। আৰু এইটো আপোনাৰ ডাউনলোড কৰিলে আপুনি ইয়াৰ পৰা ডাউনলোড এক্সেলত আপুনি ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনাৰ ডাউনলোড PDF-ত আপুনি ডাউনলোড কৰিব পাৰিব। আপুনি এনেকৈ সম্পূৰ্ণ পঞ্চায়তৰ লিষ্টখন চেক কৰি আপোনাৰ নিজৰ নামটো যদি আছে তেন্তে আপুনি PDF ডাউনলোডত ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰিব অনলাইন। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।